মহাভাৰতৰ শকুনি কৃষ্ণক এটা সাংঘাতিক প্ৰাৰ্থনা কৰিছে। মহাভাৰতৰ শকুনিও এটা প্ৰাৰ্থনা কৰিছে কৃষ্ণক। কি বুলি প্ৰাৰ্থনা কৰিছে? কৃষ্ণ তদ্দিয় পদ পঙ্কজোরান্তে ঐদবয়ো বিশুদ্ধ মানসরাজ হনস প্রাণোপয়ানো সময় কফবাত পীত কণ্ঠারুধয় স্মরণম কুতেস্তয়। কৃষ্ণক কৈছে প্ৰাৰ্থনা কৰি, হে কৃষ্ণ তজু পাদ পদ্ম ও পঞ্জর ভিতরে অমূর মন এই রাজহংস পক্ষী থাকুক প্রভু হরবথা প্রাণপয়ানর সময়ত কফবাত পিত আদি যত এ কণ্ঠ নিরুধনে তোমার স্মরণ কথা। এই প্ৰাৰ্থনাটো মহাভাৰতৰ শকুনিয়ে কৰিছে। এতিয়া শকুনিৰ কাৰণে গোটেই মহাভাৰত সৃষ্টি হল। শকুনিয়ে গোটেই মহাভাৰতত কাজিয়া লগালে, শকুনিয়ে কুৰু বংশটোক ধ্বংস কৰালে, আৰু মহাভাৰতৰ শকুনিয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছে। চাওক আপোনালোক, কিমান সাংঘাতিক প্ৰাৰ্থনা। কি বুলি কৈছে? হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতরে মোৰ মন। হে নাৰায়ণ, হে কমল নয়ন, মোৰ এই মনটো ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰে। হে নাৰায়ণ, হে কমল নয়ন, এই মোৰ মনটো ৰাজহাঁহৰ নিচিনা মনটো তোমাৰ পাদ পদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লোৱা। ভগৱানে কৈছে কিয় বন্দী কৰি ল'ম? শকুনিয়ে কৈছে প্ৰভু বোলে অন্তিম সময়ত মোক তিনটা যমদূতে ধৰি ল'ব। তিনটা যমদূত ধৰিব, কফ, বাত আৰু পিত। সেই সময়ত তোমাৰ নাম মোৰ স্মৰণ নহব, বিবেক শূন্য হৈ যাব, অশুদ্ধি হৈ যাব। তিনটা বস্তু একলগ হৈ গলে যিমানে আপুনি ৰিহাৰ্চল কৰিছে, ৰাম নাম লৈছে, কৃষ্ণ নাম লৈছে, হয়নে বাৰু? ভাগৱত পাঠ কৰিছো, ব্যাখ্যা কৰিছো, নাম গাইছো, আৰু যেতিয়াই কফ বাত পিত তিনটা বস্তু ধৰি লব অন্তিম সময়ত, ডিঙিটোত ঘেৰ 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 কে মাত দিব, হয়নে? এমা উৱা মইলো ও বাংলা ভাষাত কৈছে, এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। বাংলা ভাষা, ও যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। হরির নাম ভজবি কবে ভাবছ নেকি এমনে যাবেন। সেইকাৰণে নামটো আপুনি মই নিৰন্তৰে ল'ব লাগিব, হয়নে বাৰু? যেনেকে তেলটো ঢালোতে ধাৰাটো, তেলৰ ঢালাটো কেতিয়াও খণ্ড নহয়, বিচ্ছিন্ন নহয়, হয়নে বাৰু? ঠিক আমাৰ জীৱনত নাম বস্তু উশাহ নিশাই আমি নাম ল'ব পাৰিব লাগিব। এনেকুৱা নাম ল'ব লাগিব উশাহ নিশাই। কিছুমান এজন বাপ আছিলে, ৰাতি টোপনি মাৰিছে, তেওঁ কৃষ্ণ 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 ইমানে অভ্যাস কৰি থৈছে, তেওঁ উশাহ নিশাই ৰাম নাম লৈ আছে। বুজি পাইছে নে? আৰু যেতিয়া এই উশাহ নিশাই আমাৰ ৰাম নাম কৃষ্ণ নাম আহি যাব, তেতিয়া গম পাই যাব যে ঈশ্বৰ আমাৰ হৃদয়ত বহি আছে, ক্ৰিয়া হৈ গল, ঈশ্বৰ ক্ৰিয়া কৰি আছে। সেইকাৰণে এই কথাটোকে ইয়াত কৈছে। কেনেকে আহিব সেইটোৱে নম হৃদয় কৈছে বেদান্ত তত্ত্ব। বেদান্ত তত্ত্বত কৈছে যে একচিত হৈ কৃষ্ণত কৰিব ভকতি অভিবিচাৰি। জাত বুদ্ধি আছে একোৱে নবাঞ্চে, একো কৃষ্ণ মাত্ৰ জানে, উপদেশা দাতা যিটো গুৰু থাকে তাকে হৰি বুলি মানে। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱেই হৈছে ঈশ্বৰ, কাৰণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, যুগ হৰি মাৰুল কংখ জগজন তাৰণ, দেৱ নাৰায়ণ শংকৰ তাকে। সেইকাৰণে শকুনিয়ে কৈছে প্ৰভু মোক তিনটা যমদূত ধৰি ল'ব, কফ বাত আৰু পিত। সেই সময়ত তোমাৰ নাম মই ল'ব পাৰিবনে? আপোনালোক পাৰিবনে? সেই সময়ত, অন্তিম সময়ত চকু দুটা এনেকা কৰিব, হা কাকো চিনিয়ে নাপাব। পাবনে?
দেউতা আপুনি ৰাম কওকচোন, কৃষ্ণ কওকচোন। হা, দেউতা ঈশ্বৰৰ নাম লওক, কৃষ্ণ কৃষ্ণ। হা, মানে প্ৰভু আমাৰ এইটো অৱস্থা আহিব। তেতিয়া দেউতাৰ লগৰজন আহিব। দেউতাৰ লগৰজন আহি কব, তোমাৰ দেউতাৰ জিঅটো যোৱাই নাই, বোলে এটা কাম কৰা, তোমাৰ দেউতা আৰু মই মিলি বোলে আগত মিলা মিলি কৰি ঔ হৰি ঔ ৰাম কৰিছিলো, পাৰিলে 1 চামুচ দি দিয়া, পাৰিলে 1 চামুচ মুখত দি দিয়া, পটককে যাব জিঅটো। এনেকুৱা কব। আৰু যদি আপুনি মই সংস্কাৰী যদি ল'ৰা এজনক জন্ম দিছো, এনেকুৱা দেই, সংস্কাৰী ল'ৰা এজনক জন্ম দিছো, বৈষ্ণৱ পুত্ৰ এজন সৃষ্টি কৰিলো, তেতিয়া কি হব? দেউতা এনেকুৱা এটা অৱস্থাত আছে, 5 জন ভকতক মতাই আন, ভাগৱতে গাই ধাই গোৱা, হয়নে, গীতা পাঠ কৰোৱা। সংস্কাৰী ল'ৰা হলে এনেকুৱা কব। কিন্তু অসংস্কাৰী ল'ৰা হলে কৰবাৰ দোকানৰ পৰা আনি লালটা আনি কিনি এনেকুৱা দি দিব, ঔ হৰি ঔ ৰাম। সেইটো অৱস্থা আমাৰো হব আছে, সেইকাৰণে সাৱধান। তাৰপিছত বেদান্ত তত্ত্বত কৈছে যে গুৰু আৰু ঈশ্বৰৰ মাজত ভিন্নতা দেখিব নালাগে। যিজন গুৰু উপদেশদাতা সেইজনে হৈছে ঈশ্বৰ।